মই জানিব বিচাৰো আসলে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত যেতিয়া খবৰটো পাইছিলো তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলো কাৰণ কাৰো ফোন লগা নাছিল পিছলে কাৰো ফোন মই একেবাৰে নাপালো মই ইমান চেষ্টা কৰিছিলো বিচাৰিছিলো যে মোক আসল ঘটনাটো কি হৈছে কওক মই কৰি আছিলো ফোন মই খবৰ তেওঁলোকৰ পৰাই পাইছো প্ৰথম তাৰ পিছত আৰু মই কাকো ফোনত নাই পোৱা একো মানে ইমান বিচাৰিছিলো যে তেওঁ ভন্টি আৰু মই ইমান ৰিকুৱেষ্ট কৰিছো সকলোকে যে মোক এবাৰ দেখুৱাই দিয়ক অন্তত কি হৈছে কেনেকৈ আছে নাই একো দেখিবলৈ নাপালো না ভিডিঅ' পালো না এটা হেৰি পালো তাৰ পিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলাই আছে এটা এটাকৈ সেই মুহূৰ্তৰ ফটোও পাইছো হস্পিটেলৰ ভিতৰত কিন্তু সেইখন বহুত পিছত দেখিছো শ্যামকানু মহন্তই কিয় লৈ গ'ল তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক এটা সত্তাক এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালো না কোনো মেডিকেল এছিষ্টেন্স আছিল না কোনো সিকিউৰিটি আছিল না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ তেওঁৰ খোৱাৰ তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা